তাৰ মানে আমাৰ এইবুলি আঠখন মূৰ্তি যোগান ধৰা হৈছে আৰু তাৰ লগত দুৰ্গাৰ নৱৰূপ আছে, ইমানেই আছে আৰু এই ঠাইখনৰ নাম হ'ল এইটো গোসাইগাঁও কলেজত পালপাৰা। ক'ত ক'ত যাব আপোনাৰ? এইটো গোসাইগাঁৱৰ চহৰৰ আছে 5খন আৰু 3খন আছে গাঁৱত। কিমান টকাৰ পৰা কিমান টকা লাগিব? এই ধৰক 20-25ৰ পৰা শুরু কৰি 1 লাখ 1.5 লাখ এনেকুৱা আছে আৰু প্ৰতি বছৰে নিশ্চয় আপুনি বনাই আছে? বনাই আছো, মই বনাই আছো। এইটো কি আপুনি কি কয় আপোনাৰ যি পৰম্পৰাগতভাৱে আপোনাৰ দেউতাক বা তাৰ দেউতাকে বনাই আছিলে বা তেনেকুৱা ধৰণৰ আপুনি এই কৰ্মটো বাছি? নাই, তাৰমানে মোৰ এইটো কি কয় মোৰ পৰম্পৰা নহয়, তাৰমানে মই এইটো অলপমান কাহিনী আছে। তাৰমানে মই ঘৰৰ পৰা ডাঙৰ দাদাই মানিছিলে তো, সেইটো কাৰণে মই কাজিয়া কৰি ঘৰৰ পৰা গুচি যাই মই কামটো শিকছো। এইটো মোৰ পৰম্পৰা নহয়, আমাৰ ইহৰ কৰা নাই। মই কাম শিকছো কোকৰাঝাৰত। মোৰ গুৰুৰ নাম হ'ল শান্তিচৰণ পাল, শান্তিৰঞ্জন পাল। দেখা গৈছে গোসাইগাঁও চহৰত যিমান ডাঙৰ দুৰ্গা প্ৰতিমা বা বিকল্প আন প্ৰতিমাসমূহ আপুনি নতুন চিন্তাধাৰাৰে বনায়, কি কৰিব? এইটোতো আছে, এইটো মই বনাই থাকো। তাৰমানে নতুনত্ব গোসাইগাঁও ক'ব লাগিলে ময়ে বনাও। এইবুলি আপোনাৰ ডাঙৰ এটা দুৰ্গা প্ৰতিমা দেখা এইটো এই মহাৰাজপুৰ তিনিআলিত। কিমান টকা বিক্ৰী হৈছে? এইটো 1,10,000। আৰু আপোনাৰ যি নৱৰূপ দুৰ্গা প্ৰতিমা? নৱৰূপ এইটো হ'ল 40,000। এইটো ধুবুৰী বাছ ষ্টেণ্ড। তাৰমানে আমাৰ এইবুলি আঠখন মূৰ্তি যোগান ধৰা হৈছে আৰু তাৰ লগত দুৰ্গাৰ নৱৰূপ আছে, ইমানেই আছে আৰু এই ঠাইখনৰ নাম হ'ল এইটো গোসাইগাঁও কলেজত পালপাৰা। ক'ত ক'ত যাব আপোনাৰ? এইটো গোসাইগাঁৱৰ চহৰৰ আছে 5খন আৰু 3খন আছে গাঁৱত। কিমান টকাৰ পৰা কিমান টকা লাগিব? এই ধৰক 20-25ৰ পৰা শুরু কৰি 1 লাখ 1.5 লাখ এনেকুৱা আছে আৰু প্ৰতি বছৰে নিশ্চয় আপুনি বনাই আছে? বনাই আছো, মই বনাই আছো। এইটো কি আপুনি কি কয় আপোনাৰ যি পৰম্পৰাগতভাৱে আপোনাৰ দেউতাক বা তাৰ দেউতাকে বনাই আছিলে বা তেনেকুৱা ধৰণৰ আপুনি এই কৰ্মটো বাছি? নাই, তাৰমানে মোৰ এইটো কি কয় মোৰ পৰম্পৰা নহয়, তাৰমানে মই এইটো অলপমান কাহিনী আছে। তাৰমানে মই ঘৰৰ পৰা ডাঙৰ দাদাই মানিছিলে তো, সেইটো কাৰণে মই কাজিয়া কৰি ঘৰৰ পৰা গুচি যাই মই কামটো শিকছো। এইটো মোৰ পৰম্পৰা নহয়, আমাৰ ইহৰ কৰা নাই। মই কাম শিকছো কোকৰাঝাৰত। মোৰ গুৰুৰ নাম হ'ল শান্তিচৰণ পাল, শান্তিৰঞ্জন পাল। দেখা গৈছে গোসাইগাঁও চহৰত যিমান ডাঙৰ দুৰ্গা প্ৰতিমা বা বিকল্প আন প্ৰতিমাসমূহ আপুনি নতুন চিন্তাধাৰাৰে বনায়, কি কৰিব? এইটোতো আছে, এইটো মই বনাই থাকো। তাৰমানে নতুনত্ব গোসাইগাঁও ক'ব লাগিলে ময়ে বনাও। এইবুলি আপোনাৰ ডাঙৰ এটা দুৰ্গা প্ৰতিমা দেখা? এইটো এই মহাৰাজপুৰ তিনিআলিত। কিমান টকা বিক্ৰী হৈছে? এইটো 1,10,000। আৰু আপোনাৰ যি নৱৰূপ দুৰ্গা প্ৰতিমা? নৱৰূপ এইটো হ'ল 40,000। এইটো ধুবুৰী বাছ ষ্টেণ্ড।